এতিয়া মই এইটো মোবাইল লৈ আনিলোঁ। এতিয়া ইয়াক ভাল কৰাটোৱে মোৰ কাম। যেতিয়ালৈকে ই ভাল নহয় তেতিয়ালৈকে চাব পাৰে। বুলি নকয়, কিবা সেটিংস প্ৰব্লেম হৈ আছে, মই ভাল কৰিব পৰা নাই। এইটো তো তোমাৰ পৰা ললোঁ, ডিসপ্লে প্ৰব্লেম আছে নেকি? আৰু এইটো তুমি মোৰ পৰা লৈছা, কিবা ভিডিঅ' কৰা যদি কৰা। এইটো তোমাৰ পৰা ললোঁ মাদাৰবোৰ্ডত, কিন্তু ব্ৰ যদি মাদাৰবোৰ্ডৰ প্ৰব্লেম আহে তেতিয়া ঘূৰাই ল'ব লাগিব কিন্তু, হ'ব? বাকী যি আছে মই সেই কৰি ল'ম। এইটো হৈছে 13 Pro Max। ইয়াৰ মই অপাৰেশ্যন কৰি আছোঁ, দেখিছে? চাওক, 13 Pro Maxৰ অপাৰেশ্যন কোনে কৰি আছে? চুমুই। ইয়াক আচলতে মই অপাৰেশ্যন কৰিবৰ কাৰণে লৈছোঁ। এপেলৰ কাম শিকিব, বুজিলেতো? এই গোটেই কানেক্টৰবোৰ চাফা কৰিব আপোনালোকে, ক্লিন। ডিজেলেৰে চাফা কৰিলে, মইতো ডিজেলেৰে চাফা কৰিছোঁ, হৈছে? যদি একো নাথাকে, মই আপোনালোকক ৰেকমেণ্ড নকৰোঁ, মানুহ পাগল বুলি ক'ব। তো মই পাগল সেই শব্দটো শুনিব নোখোজোঁ। তো আপোনালোকে পইচা ইউজ কৰিব, এলকহল কিবা কিনিব পায়, সেইটো ইউজ কৰিব। মোৰ তাতে ইমান মোবাইলৰ কাম নাহে, মই ঘৰুৱা কাম কৰোঁ। তো কেৰাচিন থাকিলে কেৰাচিনেৰো মই মাদাৰবোৰ্ড চাফা কৰোঁ। মেকানিকবোৰে এনেকুৱা ব্ৰাছ ইউজ কৰিব আৰু এনেকুৱা ঘঁহিব, আৰু বেছিকৈ বেয়া হৈ যাব। ক'লা ক'লা ব্ৰাছ আমি এইবোৰ ইউজ নকৰোঁ নেকি? কয় এইবোৰ ইউজ নকৰোঁ আমি কৰিম এইটো ইউজ। এইটো কি গম পায়? নখটো গম পাইছোঁ, অলপমান লৈছোঁ, কাৰণ সৰু মাদাৰবোৰ্ড হয়, ইমান নালাগে আমাক। এইটো অলপ হাৰ্ড আছে এইটোতকে, তো আমি হাৰ্ডটো ইউজ কৰিম অলপ। এইটো ডিজেল লৈছোঁ লাইভ, এইটো চাওক, এইটো চাব পাৰে। মতাটোৰে যেতিয়া ক্লিন হ'ব, এতিয়া আমি এই চফ্টটোৰে ক্লিন কৰিম, শুকান ডিজেলটো মোচা যাবৰ কাৰণে। চাব পাৰে এইটো শুকান হয়, ইয়াতে মই ডিজেল লগোৱা নাই। তো গাইজ, ডিজেলেৰে চাফা কৰোঁতে মোৰ এইটো মানে মোৰ ধৰাত পৰিল, ইয়াতে কি প্ৰব্লেম আছে।
তো চাব পাৰে ইয়াতে ভাঙা আছে, চাব পাৰে যদি দেখা পায় আপোনালোকে, চাব পাৰে ভালকে তাতে ভাঙা আছে। তো গোটেই ফেঞ্চি বজাৰ ঘূৰি আহিলোঁ, কোনে মানে ইয়াৰ কি প্ৰব্লেম আছে ক'ব নোৱাৰে। তো চাওক, মই ইয়াতে একো টুল নোহোৱাকৈ কি বস্তুৰে খুলি কেনে আপোনালোক মই ইয়াৰ কি প্ৰব্লেম আছে দেখুৱাই দিলোঁ। তো ফেঞ্চি বজাৰখনে কাম শিকিব লাগে অলপ মানুহক, মানে ঠগোৱাতকৈ। কিন্তু বাকী এনে বস্তুবোৰ পাৰ্টছবোৰ আপোনালোকে তাতে পাব চব, কিন্তু মানে ৰিপেয়াৰিঙত মই আশা নকৰোঁ সিহঁতক। সেইটো চাব পাৰে ভাঙি আছে, ডাইৰেক্টলি দেখা পায়। অ' মাই গড, চাওক এইটো ৰিপেয়াৰিং কৰিব পাৰিম নে নাই বেয়া মই। এইটোতো প্ৰব্লেম আছে, চাওক পেলাই দলি মাৰোঁতে এইটোও ভাঙি গৈছে, আৰু প্লাছ তো গাইছ এইটো চাব পাৰে মাল্টিমিটাৰ, এইটো বেয়া হৈ আছে, একো নাহে। তো ইয়াক মই ভাল কৰিব চেষ্টা কৰিম, বেলেগ একো নাই। ইয়াৰ বেটৰীটো বেয়া হৈ আছে চাগে, লিথিয়াম আয়ন বেটৰী, এটা চেল লগাই দিলেই ভাল হৈ যাব। 3.7 ভল্টত অপাৰেট হয়, মই আগতেও কৰিছোঁ, ক'তবা হেৰাই থাকিল। এইটোৱে হৈছে A15 বায়নিক চিপ। তো গাইছ এইটো চাব পাৰে CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এইটো মই নুখুলিলোঁ হয়, কিন্তু মানে খুলিব লগা কৰি দিলে ফেঞ্চি বজাৰৰ দোকানীয়ে। কাম চাম একো নাজানে, কি কৰিছে মোক কি কয়, মই বেলেগ দোকানত দিয়াই নাই। মই লৈ গৈছোঁ মোবাইলটো খুলি ঘৰৰ পৰা, মই নিজে আইফোনৰ কাম জানো। যোনে যোনে মোৰ ভিডিঅ' চাই গম পাইছে, মই আগত 2-3টা মোবাইল খুলিছোঁ। তো মই ঘৰৰ পৰা খুলি লৈ গৈছোঁ, মই ভাল মোবাইল খুলি দিওঁ। এইটো ভাঙা মোবাইল খুলি লৈ যোৱাটো একো ডাঙৰ কথা নহয়। খুলি লৈ যোৱাৰ কাৰণে কি কয়, বেলেগ দোকানত দিছোঁ, সি বোলে বেলেগ দোকানীয়ে বোলে মোৰ মোবাইলটো বেয়া কৰি দিছে। এখন দোকানত গ'লোঁ লাষ্ট টাইমত, সেইখন দোকানত মই ইমান দামী ফোন যিহেতু মই খুলিব জানো, যিটো মই খোলা নাছিলোঁ, সিহঁতে ঠিক কৰি দিয়ক বুলি মই ফেঞ্চি বজাৰ গোটেই দিনটো ঘূৰিছোঁ সিদিনাখন। কিন্তু লাষ্ট টাইমত এখন দোকানত যি গ'লোঁ, সেই দোকানখনে কি কয়, তুমি বেলেগত দিছা। কৈ থাকোঁতে হিট গানটো লৈ কেনে ইয়াতে দিলে, মাৰি ওলাই দিলে ডাইৰেক্ট প্ৰচেছাৰটো বোলে খুলিছে। কিন্তু মই ঘৰত আহি কেনে চাওঁ যে প্ৰচেছাৰত একো প্ৰব্লেমেই নাই, প্ৰব্লেমটো ওলাইছে পাৱাৰ IC PMIC আৰু এটা এইটো কি IC হয় মই দেখুৱাই দিছোঁ ভিডিঅ'ত, এই দুটাত প্ৰব্লেম ওলাইছে। সি কৈ আছে প্ৰচেছাৰ বেয়া হৈছে বোলে, পূৰা গোটেই প্ৰচেছাৰটো বেয়া হৈ গৈছে বোলে। সিহঁতক কাণতলীয়া দি কেনে কাম শিকাব লাগে আচলতে। কাম নাজানে যেতিয়া মানুহৰ ইমান দামী বস্তু বেয়া কৰিব নালাগে। তাক মই কোৱা নাই আচলতে, মোৰ বহুত টকা যোৱা যেন লগা নাই, মই এইটো নতুন মোবাইল কিনা নাই যিহেতু। যাই নতুন মোবাইল কিনি কেনে সিহঁতৰ ওচৰত দিয়ে, তাৰমানে কি 1-1.5 লাখ টকা বস্তু ডাইৰেক্ট 1 ছেকেণ্ডত বেয়া কৰি দিয়ে সিহঁতে। অ' মাই গড, সেইকাৰণে এইবোৰৰ পাল্লাত নপৰিব। মোবাইল বেয়া হৈছে যেতিয়া ডাইৰেক্ট পেলাই দিব, যদি পাৰে আপোনালোকে। যদি মেকানিক নহয় আপোনালোকে, যেতিয়া আপোনালোকৰ স্বভাৱত মেকানিৰ স্বভাৱ যদি অলপমান নাই আপোনালোকৰ, তেনেহ'লে মোবাইল বেয়া হ'লে পেলাই দিব, এইবোৰৰ পাল্লাত নপৰিব। 1 ছেকেণ্ডত খতম কৰি দিলে মোৰ মোবাইলটো। এতিয়া CPU ৰিভলিং হ'ব, CPU ডাইৰেক্ট এনে যদি হিট গানেৰে লগাই দিওঁ সেনেকৈ নহ'ব মানে। এতিয়া ইয়াতে বহুত কিবা কিবি আঠা থাকে, চাওক ইয়াতে শ্বৰ্ট হৈ গৈছে, বহুত কিবা কিবি বল মানে বহুত মানে শ্বৰ্ট হৈ গৈছে, চাওক একেলগে লগ লাগি গৈছে এই চল্ডাৰিংবোৰ। তো ইয়াক প্ৰচেছাৰটো এতিয়া মানে বেয়া হোৱা নাই, কিন্তু মানে ইয়াক লগোৱাতে মানে CPU ৰিভলিং, এই CPU ৰিভলিং বুলি ক'লে বহুত টকা আহি পৰে, যোনে প্ৰফেচনেল মানুহ কৰে এইবোৰ। এতিয়া মই নিজে পাৰিলেতো কথাই নাছিল, এতিয়া মোৰ বহুত টকাৰ কাম লগাই দিলে প্ৰচেছাৰৰ কাম বুলি কৈ কেনে। এতিয়া ঘৰত আহি কেনে চাওঁ যে মই প্ৰচেছাৰৰ কাম নহয়, প্ৰচেছাৰ ভালেই আছে, আপোনালোকে চাওক না কি ধুনীয়া হৈ আছে। কাম হৈছিলে PMICৰ। মই ঘৰত আহি কেনে যদি খুলি নাচালোঁ হয় ন, মই ডাউট কৰিছোঁ কিয় খুলিছোঁ, মই ডাউট কৰিছোঁ সি যে প্ৰচেছাৰটো লগাইছে ন, ভালকৈ লগাই দিয়া নাই। মই ঘৰত আহি কেনে চাওঁ যে সঁচাকৈ নাই মোৰ হিট গান নাই, এইটো
মই কেনেকৈ খুলিলোঁ প্ৰচেচাৰটো? তাতে খুলি দি এনেকৈ মানে ওপৰতে লগাই দিছিলে। এতিয়াও চাওক প্ৰচেচাৰৰ একো প্ৰব্লেম নাই, আছে প্ৰব্লেম PMIC। সেই মুঠতে মই ক'লোঁ আপোনালোক ফেঞ্চি বজাৰৰ দোকানী একো কাম নাজানে, হ'লচেলত বস্তু পাব খালি সেইখিনিয়ে আৰু নিজে জানে যেতিয়া কিনি লৈ আনক। এইখিনি জেগাত ভাঙি আছে, এইখিনি জেগাত পেলাওঁতে দলি মাৰোঁতে তো মাদাৰবৰ্ডতো মানে অলপ সেই পাইছে, তো এইটো ভাঙিছে চাওক। মানুহজনে পটককৈ প্ৰচেচাৰটো খুলি দিয়া কাৰণটো হ'ল তাৰ ওচৰতে আৰু এটা 13 Pro আছিলে। তো মোক চাইডা মাৰ্কেটৰ পৰা মাতি লৈ আনিছিলে। আচলতে চাইডা মাৰ্কেটৰ দোকান এখনত কৈছিলোঁ মই যে ইয়াৰে শ্বৰ্টিং আছে মাৰি দিব লাগে। তো সি নাজানে, তো সি তাৰ পৰা এটা মানুহক ফোন কৰি দিলে যে এটা কাষ্টমাৰ আহিছে যে 13 Pro। তো মানুহজনে বহুত দূৰৰ পৰা ল'ৰা এজন পঠাই দিছে, তাৰ দোকানত কাম কৰে। সেই ল'ৰাজনে মোক লৈ গৈছে সেইখন দোকানত লৈ যায়। যোৱাতে মোক কি কয়, চাহ খাবা নেকি? আৰু সেই মানুহজনে যে তাতে বহি আছে তাৰ ওচৰত আৰু এটা 13 Pro আছে, ছেম মোবাইল। তো মোৰ পাৰ্চ ৰাখিব খুজিছিল, মোৰ মোবাইলটো 100 বাৰ ৰখাৰ কথা কৈ আছে। আজি দি থৈ যোৱা, কালিলৈকে তোমাক মই মোবাইলটো বেলেগ মাদাৰবৰ্ড এখন উলিয়াই দিম। লাষ্টত মই নিদিওঁ বুলি কোৱাতে তাৰ 13 Proটো দেখালে, কৈছে বোলে ডিছপ্লেটো বিকিবা। ভিডিঅ'ৰ ফাৰ্ষ্টত যিটো ল'ৰাক দেখুৱালোঁ আপোনালোকক, তাৰ পৰাই এইটো iPhone 13 Pro ল'লোঁ মই, মোৰ iPhone X2 দি কেনে এক্সচেঞ্জত। সি কৈছিলে যে ডিছপ্লে আৰু বেক পেনেলৰে প্ৰব্লেম আছে, মাদাৰবৰ্ডৰ প্ৰব্লেম আছে বুলিকে মোক কোৱা নাই। তো সেই ল'ৰাটো ফেক আছিলে, এতিয়া ফোন চোন ৰিচিভ নকৰে, তাৰ নাম্বাৰ অফ। তো চাব পাৰে আপোনালোকে, এইটো ফ্ৰড ল'ৰা হয়, আমাৰ ইয়াতে থাকে, ক'ৰবাত নাৰেংগীত থাকে বুলি কৈছিলে, কিন্তু বৰবাৰীত আহিছে এক্সচেঞ্জৰ কাৰণে। চাব পাৰে, এইটো ফ্ৰড ল'ৰা।